নমস্কাৰ নিউজ প্লাছ অসমৰ প্ৰতিজন দৰ্শকক মই ৰূপমে পুনৰবাৰ স্বাগতম জনাইছোঁ। এই মুহূৰ্তত আজিৰ দিনটো ৰাজ্যখনৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা একেলগে কেইবাটাও জৰুৰী খবৰ লৈ আহিছোঁ। এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ পাই থাকিবলৈ আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টিত একোটাকৈ লাইক কৰিবলৈ নাপাহৰিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যবাসীলৈ। মুখ্যমন্ত্ৰী পদক লৈ এতিয়া দুটা ভাগত বিভক্ত হৈছে বিজেপি মিত্ৰজোঁট। য'ত দেখিবলৈ পোৱা গৈছে মহাৰাষ্ট্ৰ নিৰ্বাচনৰ পিছতে এতিয়া বিজেপি মিত্ৰজোঁটত শীতল যুদ্ধ আৰম্ভ হৈছে। দুদিন পূৰ্বে একেলগে চৰকাৰ চলোৱা নেতাৰ এতিয়া বিপৰীত স্থিতি দেখা পোৱা গৈছে। উপ মুখ্যমন্ত্ৰীৰ পদক লৈ সন্তুষ্ট নহয় এতিয়া পূৰ্বৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধে। এই সন্দৰ্ভত লৈ আহিছোঁ অভিষেক। জনাই আছোঁ এই মুহূৰ্তত ৰাজ্যবাসীলৈ এটা পলিটিকেল আপডেট। মুখ্যমন্ত্ৰী পদক লৈ দুটা ভাগত বিভক্ত হৈছে বিজেপি মিত্ৰজোঁট। আৰু মহাৰাষ্ট্ৰ নিৰ্বাচনৰ পিছতেই বিজেপি মিত্ৰজোঁটৰ মাজত এটা শীতল যুদ্ধ। দুদিন পূৰ্বলৈ একেলগে চৰকাৰ চলোৱা দুই নেতাৰ এতিয়া বিপৰীত স্থিতি দেখা পোৱা গৈছে। ইপিনে উপ মুখ্যমন্ত্ৰী পদক লৈ সন্তুষ্ট নহয় পূৰ্বৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধে। একনাথ সিন্ধেক লাগে এতিয়া বিধান পৰিষদৰ অধ্যক্ষৰ পদ আৰু 12টা গুৰুত্বপূৰ্ণ মন্ত্ৰী পদ লাগে এতিয়া শিৱসেনাৰ সিন্ধে গোটক। 288খন আসনৰ 132খন লাভ কৰিও মুখ্যমন্ত্ৰী বাছনি কৰিব পৰা নাই এতিয়া বিজেপিয়ে। আৰু চৰ্ত নামানিলেই মিত্ৰতাত সৃষ্টি হ'ব পাৰে এতিয়া ভাঙন। সিন্ধেৰ দাবীৰ বিপৰীতে এতিয়াও স্থিতিত অটল আছে বিজেপি। আৰু দেৱেন্দ্ৰ ফাডনাভিছক বিজেপিয়ে মুখ্যমন্ত্ৰী পদ দিয়াৰ যোজা চলাইছে। বিজেপিৰ 132খনৰ বিপৰীতে সিন্ধে গোটে এতিয়া লাভ কৰিছিল 57খন আসন। আৰু 57খন আসন লাভ কৰিও সিন্ধেৰ দাবীক লৈ এতিয়া অস্বস্তিত আছে। আৰু এতিয়া দিব লৈছোঁ ৰাজ্যবাসীলৈ অন্য এটা ডাঙৰ খবৰ। জন্মৰ প্ৰমাণ পত্ৰ, মৃত্যুৰ প্ৰমাণ পত্ৰ বা আয়ৰ প্ৰমাণ পত্ৰ উলিয়াবৰ বাবে আপুনি চৰকাৰী কাৰ্যালয়লৈ তাত বাতি কাঢ়িব লগা হৈছে নেকি? যদি সময়মতে নিৰ্ধাৰিত সময়ত যদি বিষয়া কৰ্মচাৰীয়ে আপোনাৰ সেই কাগজখন উলিয়াই দিয়া নাই, আপোনাৰ সন্তানৰ নাম ভৰ্তিৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে, তেন্তে এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে জৰিমনা ভৰিব লাগিব। তেওঁলোকৰ দৰমহাৰ পৰা 10,000 টকা কৰ্তন কৰি আপোনাক প্ৰদান কৰিব ৰাজ্য চৰকাৰে। এই নিৰ্দেশনা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কঠোৰভাৱে বলবৎ হৈছে। মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে এই কথা। আমি জনাই আছোঁ সবিস্তাৰে খবৰ কি এই মুহূৰ্তত জনাই আছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। জন্ম, মৃত্যু, আয়ৰ প্ৰমাণ পত্ৰ দিয়াত হেমাহি কৰিব নোৱাৰিব এতিয়াৰ পৰা চৰকাৰী বিষয়াই। নিৰ্ধাৰিত সময়তকৈ পলম হ'লে আপুনি বিহিব পাৰিব জৰিমনা। এতিয়া বিষয়া কৰ্মচাৰীৰ দৰমহা কৰ্তন কৰি সেই ধন দিব লাগিব আপোনাক। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা আজিৰ দিনটোত। জনতাই চৰকাৰী কাৰ্যালয়লৈ অহা যোৱা কৰা খৰচ ভৰিব লাগিব এতিয়া বিষয়া কৰ্মচাৰীয়ে। অনাহকত চৰকাৰী কাগজ দিয়াত হ'ব নোৱাৰিব এতিয়াৰে পৰা পলম। আৰু বিষয়া কৰ্মচাৰী হেমাহিৰ বাবে কাৰোৰে জীৱন ধ্বংস হ'বলৈ দিব নোৱাৰি, এনেদৰে মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰে পৰা সময়মতে কাগজ নোপোৱাৰ বাবে নামভৰ্তিত অসুবিধা হয় শিক্ষাৰ্থীৰ। আৰু তৃতীয় বৰ্গৰ চাকৰিয়ালৰ পৰা মুখ্য সচিব পৰ্যন্ত কৰ্তন কৰা হ'ব পাৰে এতিয়া জৰিমনাৰ ধন। এই মুহূৰ্তত জনাই আছোঁ বিগ ব্ৰেকিং নিউজ। 100 টকাৰ পৰা 10,000 পৰ্যন্ত আবেদনকাৰীক দিব লাগিব বিষয়া কৰ্মচাৰী। আৰু এতিয়া দিব লৈছোঁ ৰাজ্যবাসীলৈ এটা বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ গো মাংসক লৈ কৰিছে বিস্ফোৰক মন্তব্য। ৰাজ্যত একেদিনাই গো মাংস বন্ধ কৰি দিম বুলি হিমন্ত বিশ্ব শৰ্মাই এইবাৰ হুংকাৰ প্ৰদান কৰিছে। আৰু হিমন্ত বিশ্ব শৰ্মাই কৈছে যে যদিহে কংগ্ৰেছ দলে গো মাংসক লৈ লিখিত অভিযোগ দিয়ে, তেতিয়াহ'লে গো মাংসক লৈ পৰৱৰ্তী বিধানসভাৰ অধিৱেশনতে লোৱা হ'ব গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এই সন্দৰ্ভত বিস্তৃত খবৰ লৈ আহিছোঁ প্ৰতিজন দৰ্শকৰ বাবে। এতিয়া ৰাজ্যত একেদিনাই বন্ধ কৰি দিব গো মাংস। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে বৃহৎ হুংকাৰ। গো মাংস সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ হুংকাৰ মুখ্যমন্ত্ৰী। ৰকিবুল হুছেইনৰ অভিযোগৰ পিছতে মুখ্যমন্ত্ৰীৰ এই ডাঙৰ ঘোষণা। ৰাজ্যত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিব লাগে গো মাংস। আৰু বিৰোধীয়ে লিখিত অভিযোগ দিলে অহা বিধানসভা অধিৱেশনতেই লোৱা হ'ব সিদ্ধান্ত। চামুগুৰিত মিয়াক ভোজ ভাত খুৱাই নিৰ্বাচন জিকাৰ অভিযোগ আনিছিল কংগ্ৰেছে। আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এই অভিযোগ অনাৰ পিছতেই মহাবিস্ফোৰণ।
ৰাজ্যত একেদিনে এতিয়া বন্ধ কৰি দিম বুলি কৈছে গো মাংস ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, এতিয়া পেন কাৰ্ডক লৈ আহি গৈছে এক ডাঙৰ খবৰ আৰু শীঘ্ৰেই পেন কাৰ্ডৰ হ'ব নতুন ৰূপ। কি নতুন আপডেট হ'ব এতিয়া পেন কাৰ্ডৰ, জনাই আছো এই মুহূৰ্তত সবিশেষ। জনাই আছো গুৰুত্বপূৰ্ণ খবৰ, পান কাৰ্ডক লৈ কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ ঘোষণা। শীঘ্ৰেই পান কাৰ্ডৰ হ'ব এতিয়া নতুন ৰূপ। কেন্দ্ৰীয় চৰকাৰে লৈছে পান কাৰ্ড আপডেট কৰাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এতিয়া কেন্দ্ৰীয় কেবিনেট কমিটিয়ে পান 2.0 প্ৰকল্পত দিলে অনুমোদন। উন্নত মানৰ দ্ৰুত সেৱা উপলব্ধৰ বাবে চৰকাৰৰ এই ডাঙৰ সিদ্ধান্ত। এতিয়া নতুন পান কাৰ্ডত নতুনকৈ সংযোজিত হ'ব QR কোড। বিনামূলীয়াকৈ সলোৱা হ'ব সকলোৰে পান কাৰ্ড। আৰু এতিয়ালৈ 1435 কোটি টকা ব্যয়েৰে পান কাৰ্ড 2.0 প্ৰকল্প আৰম্ভ হৈছে। আৰু নতুন পান কাৰ্ড হ'ব ব্যৱসায়িক ক্ষেত্ৰত ডিজিটেল সুবিধাযুক্ত। এতিয়া অনলাইন যোগে আৰু কাগজবিহীন ব্যৱস্থা প্ৰৱৰ্তনত সহায়ক হ'ব এই নতুন পান কাৰ্ড। কৰদাতাৰ পঞ্জীয়ন আৰু আন কাম দ্ৰুত কৰি তুলিব এই নতুন পান কাৰ্ডে। এতিয়া নতুন প্ৰযুক্তিৰ সহায়ত পান কাৰ্ডৰ গৰাকীয়ে লাভ কৰিব স্বচ্ছ, সহজ আৰু উন্নত সেৱা। আৰু এই পান কাৰ্ডক জনসাধাৰণৰ ব্যৱসায়িক পৰিচয়ক হিচাপে গঢ়ি তুলিবলৈ এই সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। আপোনাৰ পুৰণি পান কাৰ্ডখন এতিয়াও কাম কৰিবনে, এটা প্ৰশ্ন উত্থাপন হৈছে এতিয়া বহুতৰে মাজত। আৰু কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে স্পষ্ট কৰিলে পুৰণি পান কাৰ্ডৰ বৈধতাৰ বিষয়ে। আপোনাৰ বৰ্তমানৰ পান নম্বৰ সলনি কৰাৰ নাই কোনো প্ৰয়োজন। আৰু আপুনি পুৰণি পান কাৰ্ডখন আপডেট কৰি নতুনকৈ লাভ কৰিব নতুন পান কাৰ্ড। অনলাইন মাধ্যমেৰে হ'ব আপোনাৰ পান কাৰ্ড আপডেটৰ সমগ্ৰ প্ৰক্ৰিয়া। আৰু আপোনালৈ পোনপটীয়াকৈ প্ৰেৰণ কৰা হ'ব নতুন পান কাৰ্ড। পৰৱৰ্তী খবৰ, এতিয়া মুছলমান সমাজক প্ৰতাৰণা মহাৰাষ্ট্ৰৰ নতুন চৰকাৰৰ। ৱাকফ বৰ্ডলৈ 10 কোটি টকা নিদিয়ে এতিয়া মহাৰাষ্ট্ৰৰ নতুন চৰকাৰে। আমি জনাই আছো সবিস্তাৰে এই মুহূৰ্তত ব্ৰেকিং নিউজ। বৃহত্তৰ মুছলমান সমাজক প্ৰতাৰণা এতিয়া মহাৰাষ্ট্ৰৰ নতুন চৰকাৰৰ। মহাৰাষ্ট্ৰৰ ৱাকফ বৰ্ডলৈ 10 কোটি টকা মুকলি কৰি দিয়াৰ নিৰ্দেশ প্ৰত্যাহাৰ কৰিলে। আৰু বিজেপিৰ বিৰোধিতাৰ বাবে এই সিদ্ধান্ত মহাৰাষ্ট্ৰৰ মহাজ্যোতি চৰকাৰৰ। ৱাকফ বৰ্ডক শক্তিশালী কৰিবলৈ 10 কোটিৰ পুঁজি মুকলিৰ চৰকাৰী প্ৰস্তাৱ বাতিল কৰা হ'ল। আৰু এনে সিদ্ধান্ত প্ৰশাসনিক বিষয়াই পাৰস্পৰিক সন্মতি সাপেক্ষে গ্ৰহণ কৰাৰ দাবী উত্থাপন হৈছে। এতিয়া বিজেপি নেতাৰ তীব্ৰ বিৰোধিতাৰ পিছত এতিয়া বাতিল কৰা হৈছে এই সিদ্ধান্ত। বিজেপিৰ মতে সংবিধানত ৱাকফ বৰ্ডৰ কোনো স্থান নাই। আৰু চৰকাৰী সিদ্ধান্ত প্ৰত্যাহাৰ কৰা বুলি নিশ্চিত কৰিছে মুখ্য সচিব সুজাতা সৌনিকে। লগতে মহাৰাষ্ট্ৰ বিজেপিয়ে সামাজিক মাধ্যমতো উল্লেখ কৰিছে এই কথা।